সেন্সাছটো দুটা ফেজত হ'ব। প্ৰথম পৰ্যায়টো হৈছে আপোনাৰ 2 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে চেল্ফ এনিমেশ্যনৰ 15 দিন, আৰু তাৰ লগে লগে 17 আগষ্টৰ পৰা ঘৰে ঘৰে গৈ তথ্য যিখিনি কালেক্ট কৰা হ'ব, ডেটা কালেক্ট কৰা হ'ব, সেইটো হ'ব আপোনাৰ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰৰ ভিতৰত। তাৰ পিছৰ পৰ্যায়ত একচুৱেল যিটো পপুলেশ্যন এনিমেশ্যন লোকপিয়ল যোনটো হ'ব, সেইটো হ'ব আপোনাৰ ফেব্ৰুৱাৰী মাহৰ 2027 চন। 2027 বুলি ক'লেও প্ৰক্ৰিয়াখিনি অলৰেডি আমাৰ 2026 পৰা আৰম্ভ হৈ গৈছে। আৰু এইবাৰ নতুনত্ব এইটোৱে হ'ল যে সকলোখিনি কাম মোবাইলৰ যোগেদি হ'ব, ডিজিটেল মোডত হ'ব। এইবাৰ যিহেতু ডিজিটেল মোডত হ'ব, মোবাইলৰ যোগেদি হ'ব, স্মাৰ্টফোনৰ যোগেদি হ'ব, এণ্ড্ৰইডতো চলিব, আপোনাৰ iOSতো চলিব। ডিজিটেলি কৰাৰ কাৰণে আমাৰ সময়টো কম লাগিব আৰু একুৰেচিটো বাঢ়িব। কাষ্ট সেন্সাছো এইবাৰ ইনক্লুড কৰা হৈছে। তাৰ মডেলিটিছখিনি এতিয়াও ডেভেলপ কৰি আছে আমাৰ অফিচ অফ দ্য ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া, ORGI বুলি কয়। 27 যিটো আমাৰ যোনটো পপুলেশ্যন এনিমেশ্যন যোনটো ফেজ 2 যোনটো হ'ব, তাত সেই জাতিৰ যিটো লোকপিয়লটো হ'ব। আৰু এই মাষ্টাৰ ট্ৰেইনাৰসকলে আকৌ তেওঁলোকে যেতিয়া নিজৰ জিলালৈকে যেতিয়া যাবগে, তেওঁলোকে জিলাত গৈ পেলাই ফিল্ড ট্ৰেইনাৰ্ছসকলক ট্ৰেইন আপ কৰিব। আৰু এই ফিল্ড ট্ৰেইনাৰ্ছসকলে পিছলৈ গৈ আমাৰ যিখিনি ইনোভেটৰ্ছ আৰু ছুপাৰভাইজাৰসকলক ট্ৰেইনিং ল'ব।